আজি মই আপোনালোকক চম্পা ফুলৰ ডিজাইনটোৰ পাতকেইটা কেনেকৈ শেডিং কৰোঁ সেইটো আপোনালোকক এতিয়া দেখুৱাই দিম আৰু লগতে বহুতে সুধি থকা কেইটামান প্ৰশ্নৰ উত্তৰো মই দিম। মই কালাৰত কি মিলাও সেইটো সুধিছিলে। কালাৰত মই অকণমান পানী মিলাও। কালাৰটো যেতিয়া ডাঠ হৈ যায়, যেহেতু ফেনৰ তলত কৰা যায়, তেতিয়া কালাৰটো অকণমানকৈ শুকাই ডাঠ হৈ যায় আৰু সেই অকণমানকৈ পানী মই মিলাই যাওঁ। আৰু প্ৰথমতে মই ইয়াতে ফেব্ৰিক ক্ৰিলৰ লাইট গ্ৰীণ কালাৰটোৰে ফিল আপ কৰিছোঁ আৰু ব্ৰাছডাল ব্যৱহাৰ কৰিছোঁ ফ্লেট 3 নম্বৰ ব্ৰাছেৰে কৰিছোঁ আৰু এনেকৈ প্ৰথমতে ফিল আপ কৰিছোঁ, তাৰপিছত শেডিং কৰিম। সেইখিনি আপোনালোকে দেখিবলৈ পাব। ফিল আপ কৰোঁতে মই পলিশ কৰি ধুনীয়াকৈ ফিল আপ কৰি লৈছোঁ। চাওকচোন, এই ডিজাইনটোৰ মই এটা কাটিং কৰিও কৰিছোঁ, সেইটো আপোনালোকক দিছোঁৱে ভিডিঅ'। আপোনালোকে দেখি হয়তো ধৰিব পাৰিছে, কাৰণ শেডিং কৰিলে আমাক বহুত সময় লাগে আৰু কাটিং কৰিলে আমাৰ কম সময়ত লাগে। সেইটো হৈছে ষ্টেনচিলত খুব কম সময়ৰ ভিতৰত হৈ যায় আৰু ইয়াতে কিন্তু সময় লাগে, যিহেতু আঁকিও ল'ব লাগে। এতিয়া 0 নম্বৰ ৰাউণ্ড ব্ৰাছ এডালেৰে মই এইখিনি কৰি ল'লোঁ কলিকেইটা, আৰু য়েল্লো কালাৰখিনিও মই কলিকেইটাৰ ৰাউণ্ড ব্ৰাছ 0 নম্বৰ লৈছোঁ। এটা সাইড মই কৰা নাই, এটা সাইডত মই পিংক কালাৰ কৰিম। দেখিছেনে? দেখি হয়তো ধৰিব পাৰিছে। আৰু ফেব্ৰিক পেইণ্টিঙৰ বহুতে সোধে ধুলে উঠি যায় নেকি? কাৰোবাৰ যদি উঠি গৈছে মই নাজানো, আৰু মোক কোনো এগৰাকীয়ে কৈছিলে উঠি গৈছে বুলি। মিডিয়াম ইউজ কৰিছিলে হেনো। মিডিয়াম ইউজ কৰিব নালাগে আৰু কালাৰ উঠি একেবাৰে নাযায়। বহুতে শিকি আছে, আপোনালোকে জানে, আৰু মই বহুত বছৰৰ পৰা এইটো কামেই কৰি আছোঁ। সেইকাৰণে মই আপোনালোকক ক'ব পাৰোঁ ভালকৈ যে ফেব্ৰিক কালাৰ কেতিয়াও উঠি নাযায়। এতিয়া মই পাতখিনিৰ ওপৰত চেপ গ্ৰীণ কালাৰটো লৈ পেলাই অকণমান শেডিং কৰি দিছোঁ। এই শেডিংটো এতিয়া আপোনালোকে ইমান ধৰিব নোৱাৰিব, পিছত আপোনালোকে ধৰিব পাৰিব শেডিংটো কেনেকুৱা হয়। এটা কালাৰ কৰি থ'লে ইমান ভাল নালাগে, সেইকাৰণে মই 2টা কালাৰ শেডিং কৰোঁৱেই। প্ৰত্যেকতে কৰোঁ, কেতিয়াবা আকৌ 3টা কালাৰো ব্যৱহাৰ কৰোঁ, 3টা 4টা এনেকৈ ব্যৱহাৰ কৰোঁ। আজি কিন্তু এই পাতকেইটাত মই 2টা কালাৰে ব্যৱহাৰ কৰিছোঁ, লাইট গ্ৰীণ আৰু চেপ গ্ৰীণ। এইখিনি হৈ যোৱাৰ পিছত মই য়েল্লো কালাৰটোৰে পাতৰ শিৰাবিলাক এনেকৈ দি গৈছোঁ, কিন্তু ইয়াতে মই ব্ৰাছটো ব্যৱহাৰ কৰিছোঁ 0 নম্বৰ ৰাউণ্ড ব্ৰাছ। 0 নম্বৰ ৰাউণ্ড ব্ৰাছেৰে এনেকৈ মই গোটেই পাতবিলাকৰ মাজৰ শিৰাবিলাক দি দিছোঁ, আৰু এইখিনি দিয়াৰ পিছতহে ফুলপাহ বেছি ধুনীয়া দেখা হয়। আৰু এই কামখিনি আঁকি কৰিলোঁ, বহুত সময় লাগে। প্ৰথমতে আঁকিব লাগে, তাৰপিছত কৰিব লাগে, বহুত সময় লাগে। কিন্তু ষ্টেনচিল কৰিলে খুব কম সময়ৰ ভিতৰত হৈ যায়, আৰু সেই ষ্টেনচিলৰ ডিজাইনটো মই আপোনালোকক দিছোঁৱে। এইটো চাওকচোন এতিয়া কিমান ধুনীয়া লাগিছে ওচৰৰ পৰা। সম্পূৰ্ণ ডিজাইনটো হোৱাৰ পিছত মই আপোনালোকক এনেকৈ দেখুৱাই দিলোঁ। কেনেকুৱা হৈছে আপোনালোকে নিশ্চয় কমেণ্টত মোক জনাব, আৰু যদি বেছি ভাল লাগিছে তেনেহ'লে নিশ্চয় শ্বেয়াৰ কৰিব। ধন্যবাদ।